উত্তৰ পূব ৰেলৱেৰ ইতিহাসত আন এক সংযোজন। কলিয়াবৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভাৰ্চুৱেলি মুকলি কৰিলে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ। ডিব্ৰুগড় গোমতীনগৰ আৰু কামাখ্যা ৰোহটকৰ মাজত চলিব নতুন অমৃত ভাৰত এক্সপ্ৰেছ দুখন। जो है किफायती, आधुनिक और आत्मनिर्भर भारत की पहचान। डिब्रूगढ़ अमृत भारत एक्सप्रेस। কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে ৰেল দুখন। साथियों, इस बढ़े हुए निवेश से बड़े पैमाने पर इंफ्रास्ट्रक्चर निर्माण हुआ है। नई रेल लाइनें बिछाने से दोहरीकरण और इलेक्ट्रिफिकेशन होने से रेलवे की क्षमता बढ़ी है, लोगों के लिए सुविधाएं बढ़ी हैं। आज कलियाबोर से जिन 3 नई ट्रेन सेवाओं का शुभारंभ हो रहा है, वे भी असम की रेल कनेक्टिविटी में एक महत्वपूर्ण विस्तार है। ভাৰ্চুৱেলি ৰেল উদ্বোধনী অনুষ্ঠানৰ বাবে কামাখ্যা ষ্টেচনত উপস্থিত থাকিল সাংসদ বিজুলী কলিতা মেধি আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আজি দুখন অমৃত ভাৰত এক্সপ্ৰেছ, এখনতো ডিব্ৰুগড়ৰ পৰা ফ্লেগ অফ হৈছে আৰু সেইখন গোমতীলৈকে যাব উত্তৰ প্ৰদেশত, আৰু আনখন আমাৰ ইয়াৰ কামাখ্যা ষ্টেচনৰ পৰা যাব আৰু সেইখন আমাৰ যাব ৰোহটকলৈকে। গতিকে আজিও দুখন আমাৰ ট্ৰেইন হ'ল আৰু এই ট্ৰেইন দুখন আচলতে কি যে আমাৰ সৰ্বসাধাৰণ লোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ট্ৰেইন হ'ব এই দুখন ট্ৰেইন। আনহাতে ডিব্ৰুগড় ৰেল ষ্টেচনত উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন। যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক উপহাৰ দিয়ে এই দুখন নতুন ৰেল। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৰেল দুখনে অসমৰ সৈতে অধিক সুচল কৰিব দেশৰ ভিন্ন প্ৰান্তৰ সংযোগ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। উত্তৰ পূব ৰেলৱেৰ ইতিহাসত আন এক সংযোজন। কলিয়াবৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভাৰ্চুৱেলি মুকলি কৰিলে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ। ডিব্ৰুগড় গোমতীনগৰ আৰু কামাখ্যা ৰোহটকৰ মাজত চলিব নতুন অমৃত ভাৰত এক্সপ্ৰেছ দুখন। जो है किफायती, आधुनिक और आत्मनिर्भर भारत की पहचान। डिब्रूगढ़ अमृत भारत एक्सप्रेस। কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে ৰেল দুখন। साथियों, इस बढ़े हुए निवेश से बड़े पैमाने पर इंफ्रास्ट्रक्चर निर्माण हुआ है। नई रेल लाइनें बिछाने से दोहरीकरण और इलेक्ट्रिफिकेशन होने से रेलवे की क्षमता बढ़ी है, लोगों के लिए सुविधाएं बढ़ी हैं। आज कलियाबोर से जिन 3 नई ट्रेन सेवाओं का शुभारंभ हो रहा है, वे भी असम की रेल कनेक्टिविटी में एक महत्वपूर्ण विस्तार है। ভাৰ্চুৱেলি ৰেল উদ্বোধনী অনুষ্ঠানৰ বাবে কামাখ্যা ষ্টেচনত উপস্থিত থাকিল সাংসদ বিজুলী কলিতা মেধি আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আজি দুখন অমৃত ভাৰত এক্সপ্ৰেছ, এখনতো ডিব্ৰুগড়ৰ পৰা ফ্লেগ অফ হৈছে আৰু সেইখন গোমতীলৈকে যাব উত্তৰ প্ৰদেশত, আৰু আনখন আমাৰ ইয়াৰ কামাখ্যা ষ্টেচনৰ পৰা যাব আৰু সেইখন আমাৰ যাব ৰোহটকলৈকে। গতিকে আজিও দুখন আমাৰ ট্ৰেইন হ'ল আৰু এই ট্ৰেইন দুখন আচলতে কি যে আমাৰ সৰ্বসাধাৰণ লোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ট্ৰেইন হ'ব এই দুখন ট্ৰেইন। আনহাতে ডিব্ৰুগড় ৰেল ষ্টেচনত উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন। যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক
উপহাৰ দিয়ে এই দুখন নতুন ৰেল। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৰেল দুখনে অসমৰ সৈতে অধিক সুচল কৰিব দেশৰ ভিন্ন প্ৰান্তৰ সংযোগ। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।